নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সপ্তাহৰ প্ৰথমটো খবৰ, সপ্তাহৰ প্ৰথমটো আৰম্ভণি। তো গোটেই সপ্তাহটো এনে ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিৰ খবৰটো যদি অলপ হলেও ভাল লাগে তেন্তে লাইক এটা কৰি থৈ যাব। আগবাইছো আজিৰ প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে বেংক হলিডেৰ ওপৰত। জুলাই মাহ আহি আছে, তো জুলাই মাহ অহাৰ আগতেই আপোনালোকৰ বাবে জাৰি কৰা হৈছে জুলাই মাহত কেইদিন বন্ধ থাকিব আৰু কোন কোন তাৰিখত আপোনালোকৰ বাবে বেংক বন্ধ থাকিব। এইবাৰ জুলাই মাহত প্ৰায় 13 দিন বেংক বন্ধ থাকিব বুলি উল্লেখ কৰিছে। কেই তাৰিখত? 3 তাৰিখত বন্ধ থাকিব, 5 তাৰিখত, 6 তাৰিখত, 12 তাৰিখত, 13 তাৰিখত, 14 তাৰিখত, 16 তাৰিখত, 17 তাৰিখত, 19 তাৰিখত, 20 তাৰিখত, 26, 27 আৰু 28 সৰ্বমুঠ 13টা দিন এইবাৰ বেংক বন্ধ থাকিব বুলি জনাইছে জুলাই মাহত। বেংক কৰ্মচাৰীবিলাকৰে ভাল, ইমান বন্ধ পায় হয়নে? এই জুন মাহত 10 দিন নে কেইদিন বেংক বন্ধ আছিলে। তেওঁলোকৰ ফিক্সড বন্ধটো 6 দিন থাকেই, তাৰ উপৰিও ঢেৰ কিবা কিবি ফেষ্টিভেল কিবা কিবি ওলাই পৰে ন, সেইবিলাকত তেওঁলোকৰ বেংক বন্ধ হৈ পৰে। তো তেওঁলোকৰে ভালেমান দিন বন্ধ পায় প্ৰত্যেক মাহে মাহে। বাকী যিবিলাকে নেকি কাম কৰে তেওঁলোকে কিন্তু ইমান বন্ধ নাপায়, মাত্ৰ মাহটোত 4 দিনহে পায়। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গোৱালপাৰাৰ পৰা। যোৱাকালি গোৱালপাৰালৈ গৈছিলে ৰকিবুল হুছেইন। গোৱালপাৰা যি নেকি উচ্ছেদ অভিযান চলিছিলে অসম চৰকাৰৰ, সেই উচ্ছেদ অভিযানৰ খবৰ ল'বৰ বাবে গৈছিলে ৰকিবুল হুছেইন। প্ৰায় 10 লাখ ভোটত জয়লাভ হৈছিলে ৰকিবুল হুছেইন গোৱালপাৰাৰ পৰা। গোৱালপাৰাৰ সাংসদ হিচাপে তেখেতে জয়লাভ হৈছিলে। কিন্তু সেই গোৱালপাৰাবাসীয়ে তেখেতক যোৱাকালি পহু খেদা দিলে। যোৱাকালি তেখেতৰ গাড়ীত আক্ৰমণ কৰে ৰাইজে। কাৰণ গোৱালপাৰাত যি নেকি উচ্ছেদ অভিযান চলিলে, সেই উচ্ছেদ অভিযানৰ খবৰ তেখেতে দেৰিকৈ ল'বলৈ গ'ল, প্ৰথম কথা। আৰু দ্বিতীয় কথা, গোৱালপাৰাত যি নেকি উচ্ছেদ অভিযান চলিছিলে সেয়া তেখেতে ৰখাব নোৱাৰিলে। এতিয়া চৰকাৰৰ সিদ্ধান্তত তেখেতেনো কেনেকৈ মাত মাতে? চৰকাৰে সিদ্ধান্ত লৈছে, তো চৰকাৰেতো ভাল সিদ্ধান্তই লৈছে, উচিত সিদ্ধান্তই লৈছে। তো তেখেতে আৰু তাত দুৰ্নীতি কৰিবলৈ গৈ তেখেতৰ কেৰিয়াৰতটো কলা দাগ সানিব নোৱাৰে। তো তাৰ বাবে তেখেতে অকণমান লেটকৈ পলমকৈ গোৱালপাৰাত খবৰ ল'বলৈ গৈছিলে আৰু ক্ষোভিত হৈ ৰাইজে তেখেতক তাৰ পৰা পহু খেদা দিলে, তেখেতৰ গাড়ীত আক্ৰমণো কৰিলে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি অসম কেবিনেটে আপোনালোক সকলোৰে বাবে কেইবাটাও ডাঙৰ সিদ্ধান্ত লয়, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। তো সেই সিদ্ধান্ত কেইটাৰ বিষয়ে অসম চৰকাৰে আপোনালোকৰ বাবে কিনো নতুন সিদ্ধান্ত লৈছে সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। প্ৰথমটো সিদ্ধান্ত হৈছে যে অসমৰ বাহিৰত যদি এতিয়াৰে পৰা কোনো কৰ্মৰত অৱস্থাত থকা লোকৰ মৃত্যু হয়, তেখেতলোকৰ মৃতদেহ সসন্মানেৰে অসম চৰকাৰে অসমলৈ উভতাই আনিব। তাৰ লগে লগে ৰাভা উন্নয়ন পৰিষদ স্থাপন কৰা হ'ব বুলি জনাইছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ বাহিৰত বাস কৰা ৰাভা জনগোষ্ঠীৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠন কৰিব বুলি জনাইছে। তাৰ পাছতেই কৈছে অসমত তৃতীয় লিংগ সম্প্ৰদায়ক সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণী হিচাপে ঘোষণা কৰাত অনুমোদন জনোৱা হৈছে বুলি জনাইছে। যোৱাকালি কেইবাটাও সিদ্ধান্ত লয় অসম কেবিনেটে, গোটেইবিলাকৰ বিষয়ে এটা এটাকৈ আপোনালোকক এইটো ভিডিঅ'তে জনাই যাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰকেইটা যদি ভাল লাগিছে কিন্তু লাইক এটা কৰিবলৈ আপোনালোকে নাপাহৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওপৰত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ জনপ্ৰিয়তা দিনক দিনে অসমত বৃদ্ধি পাইছে। কেতিয়াবা যদি কিবা কাৰণত বিজেপিক কোনোবা লোকে বেয়া পায়ো, তেতিয়াও কিন্তু মানুহে হয়তো চাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক বেয়া চাগে নাপাব। কিয় বাৰু জানেনে? কাৰণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সৰুৰ লগত সৰুভাৱে থাকে, ডাঙৰৰ সৈতে ডাঙৰভাৱে থাকে, বৃদ্ধৰ সৈতে বৃদ্ধভাৱে থাকে। তেখেতে সকলোৰে লগত মিলি জুলি থাকিবলৈ চেষ্টা কৰে আৰু তেখেতৰ এই শিশুসুলভ বা বন্ধুসুলভ যি স্বভাৱ, সেই স্বভাৱৰ বাবেই সকলোৱে আপোন কৰি তুলিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক। যিসকল নেকি আমাৰ নিচিনা ডেকা চাম আছে তেওঁলোকে মামা বুলি কয়, আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও সকলোকে ভাগিনকৈ তেওঁলোকক মাতবোল লগায়, আৰু যিটো নেকি সকলোৱে পচন্দ কৰে। তাতকৈও ডাঙৰ কথাটো হৈ গ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বহুতো ভাল কাম কৰিছে আৰু দুই এটা আমি মনে নিবিচৰা কামো কৰিছে। কিন্তু এনেকুৱা কিছুমান কাম কৰিছে যিবোৰ নেকি লেখত ল'বলগীয়া।
খবৰ ওলাইছে যোৱাকালি তেখেতে 4টা পৰিয়ালক তৎকালীনভাৱে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা তেখেতলোকক চেক বিতৰণ কৰে কেইজনমান লোক গৈছিলে তেখেতৰ ওচৰত তেখেতলোকৰ ঘৰৰ সমস্যাৰাজিৰ বিষয়ে অৱগত কৰিবৰ কাৰণে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে লগলগ তেওঁলোকৰ নামত চেক ইস্যু কৰি তেওঁলোকক 4খনকৈ চেক বিতৰণ কৰিছে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা এটা বেলেগ হোৱা হলে কলেহেঁতেন যে ঠিক আছে আপোনালোকে এইটো আমুকত কৰক তামুকত কৰক আপোনালোকক মই চাই দিম কিন্তু তেখেতে ডাইৰেক্টলি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 4জন ব্যক্তিক 4খন চেক প্ৰদান কৰিছে এটা কিমানকৈ টকা দিছে সেই সম্পৰ্কে উল্লেখ কৰা নাই কিন্তু কথাটো হৈ গ'ল ইনষ্টেন্ট সঁহাৰি জনাইছে মানুহজনেও ভাল পাইছে যে এনেকুৱাহে মুখ্যমন্ত্ৰী লাগে আমাক হয়নে নহয় কমেন্ট সেকশনত জনাব আগেছি ইয়াৰ পাছৰ খবৰ ফালে যোৱাকালিৰে পৰা আৰম্ভ হৈছে অম্বুবাচী মেলাত এতিয়া লাখ লাখ ভক্ত আহিছে বিভিন্ন দেশৰ পৰা লাখ লাখ ভক্তই অম্বুবাচী মেলা দৰ্শন কৰিবৰ বাবে আহিছে বিভিন্ন দেশৰ পৰাও আহিছে অকল ভাৰতেই নহয় ভাৰতৰ লগতে বাহিৰা দেশৰ পৰাও অম্বুবাচী মেলা চাবৰ কাৰণে প্ৰত্যেক বছৰে লাখ লাখ ভক্তগণ আহে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সকলো অসমবাসীক অনুৰোধ কৰিছে আপোনালোকে কেতিয়াও ৰাতি অম্বুবাচী মেলা চাবৰ কাৰণে নাযাব বা দৰ্শন কৰিবৰ কাৰণে নাযাব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে এনেও ৰাতি দৰ্জা বন্ধই থাকে গতিকে আপোনালোকে মেলা চাবৰ বাবে ৰাতিলৈ নাযাব কিয়নো বৰষুণৰ বতৰ পাহাৰ বৰ্তমান সময়ত কোমল হৈ আছে গৰাখহনীয়া হ'ব পাৰে যাৰ ফলত নেকি ভয়ংকৰ বিপদ আহিব পাৰে সেইবাবে আপোনালোকক এইটো ৰিকুৱেষ্ট কৰিছে আপোনালোকে যাতে ৰাতি অম্বুবাচী মেলা দৰ্শন কৰিবলৈ নাযায় বা ভিৰ নলগায় মানুহ এনেও বহুত বেছি হ'ব মানুহৰ খোজত মানে পাহাৰ খহি যোৱাৰ সম্ভাৱনাও থাকিব গাড়ী মটৰৰ বা নাই তেনেকুৱা ধৰণৰ যানজট কিন্তু মানুহ অত্যাধিক ভিৰ হৈছে আৰু সেইবাবে আপোনালোকক এইটো এটা ৰিকুৱেষ্ট কৰিছে অসম চৰকাৰৰ ফালৰ পৰা আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভূপেন বৰাৰ ওপৰত আমি খবৰ এটা পাই আছো ভূপেন বৰা হয়তো বিজেপি লৈ আহিব পাৰে বুলি এটা কেনেকৈ কোনে খবৰ উলিয়াইছে নাজানো হয়তো আপোনালোকেও এই খবৰটো পাইছে ভূপেন বৰা বিজেপিত যোগদান কৰিব 26ৰ নিৰ্বাচনৰ পূৰ্বে তেখেতৰ পৰা যেতিয়াই নেকি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদবীটো কাঢ়ি লোৱা হ'ল বা তেখেতৰ পৰা লৈ গৌৰৱ গগৈক দিয়া হ'ল তাৰ পাছতেই মানুহে সন্দেহ কৰিবলৈ লাগিছে যে কংগ্ৰেছে একাশৰীয়া কৰিছে ভূপেন বৰাক আৰু যাৰ বাবে নেকি সভাপতিৰ দায়িত্ব দিছে গৌৰৱ গগৈক এতিয়া বহু লোকে এই প্ৰশ্ন উত্থাপন কৰি আছে যে ভূপেন বৰা হয়তো বিজেপি লৈ আহিব পাৰে এই সম্পৰ্কত যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক সোধা হ'ল তেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে কংগ্ৰেছত আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহে ৰাজনীতি কৰিব নোৱাৰে বা কংগ্ৰেছ দলত থাকিব নোৱাৰে কংগ্ৰেছ দলত থাকিব লাগিব তেওঁলোকৰ নেতা পালি নেতাৰ যিসকল লৰা ছোৱালী তেওঁলোকেহে ৰাজনীতি কৰিব পাৰিব মানে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি চলে তেওঁলোকৰ কংগ্ৰেছ টিমত তাৰ এটা ডাঙৰ উদাহৰণ হিমন্ত বিশ্ব শৰ্মাদেৱ নিজে তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ইয়াক উল্লেখ কৰিছে আৰু তেখেতে কৈছে যে আমি তেখেতৰ সৈতে বিজেপিত আহিবৰ বাবে একো কথা বতৰা পতা নাই কিন্তু যিদৰে তেখেতলোকৰ দলৰ মানুহে ভূপেন বৰাক বিজেপিলৈ খেদিবৰ বাবে ইচ্ছা কৰি আছে এদিন ভূপেন বৰাৰ খং উঠিব আৰু তেখেতে নিজেই আহি বিজেপিত যোগদান কৰিব যি দেখিছো লাহে লাহে গোটেই মুখা আহি পিনি বিজেপিতে সোমাবহি নেকি আগেছি ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত অসমৰ বিভিন্ন স্থানত নিষিদ্ধ ঘোষিত মাংসৰ বিৰুদ্ধে অভিযান চলি আহিছে কিন্তু সেই সময়তে এতিয়া গুৱাহাটী সিটি চেণ্টাৰত এটা চাইনিজ নুডলছৰ ভিতৰত পোৱা গৈছে গো মাংস চাইনিজ কোৰিয়ান নুডলছ এটা কোৰিয়ান নুডলছৰ ভিতৰত পোৱা গৈছে গো মাংস এটা এহাল দম্পতীয়ে কোৰিয়ান নুডলছ ক্ৰয় কৰি নিছিলে ঘৰলৈ তেওঁলোকে টেষ্ট কৰিলে টেষ্টটো অকনমান বেলেগবিলাক নুডলছতকৈ অলপ ডিফাৰেণ্ট লাভ কৰিলে মানে নুডলছটো আছিলে আপোনাৰ তাতে মাংস সন্নিবিষ্ট আছিলে তেখেতে টেষ্টটো অকনমান বেলেগ পালে যেতিয়া নেকি পেকেটটোৰ ভিতৰত থকা ইনগ্ৰেডিয়েণ্টবিলাকৰ বিষয়ে পঢ়ি চালে তেওঁলোকে দেখা পাইছে তাতে বিফ আছে মানে সেই নুডলছটোৰ ভিতৰত বিফ জড়িত হৈ আছে এতিয়া কথাটো হৈ গ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যিদৰে নেকি বাকীবিলাক মানুহৰ ওপৰত একশ্যন লৈ আছে এতিয়া গুৱাহাটী সিটি চেণ্টাৰৰ ওপৰত একশ্যন লয় নে নলয় সেইটোহে ডাঙৰ কথা কাৰণ যদিহে গাঁৱৰ ভিতৰত থকা কোনোবা এজন ব্যক্তিয়ে গৰু মাংস বিক্ৰী কৰি বা গৰু মাংস খাই অপৰাধ কৰিছে তেনে অৱস্থাত কিন্তু সিটি চেণ্টাৰেও অপৰাধ কৰিছে গো মাংস থকা নুডলছ বিক্ৰী কৰি
এটা দেখা যাওক সিটি সেন্টাৰৰ ওপৰত কি একশন লয় অসম চৰকাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম কেবিনেটে লোৱা যোৱাকালি সিদ্ধান্তৰ ওপৰত তো অসম কেবিনেটে কৈছে আপোনালোকৰ কেবাটাও সিদ্ধান্ত লৈছে তো তাৰে ভিতৰত 4 নম্বৰটো সিদ্ধান্ত হৈছে গোৱালপাৰা 245 হেক্টৰ ভূমিত বিস্তৃত খালিছা বিলক এতিয়া সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছে তাৰ লগে লগে চন্দ্ৰপুৰত জৱাহৰ নবোদয় বিদ্যালয় স্থাপনৰ বাবে ভূমি আবণ্টনত অনুমোদন জনাইছে কেবিনেটে তাৰ পাছতেই অসমৰ ভাত ৰান্ধনীসকলৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাইছে ভাত ৰান্ধনীসকলৰ এতিয়া দৰমহা বৃদ্ধি কৰিব বুলি জনাইছে অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব মাহিলী 500ৰ পৰা 1000 টকালৈ মাননি বৃদ্ধি হ'ব বুলি জনাইছে আৰু এই সিদ্ধান্তৰ পৰা ৰান্ধনী আৰু সহকাৰীসকল উপকৃত হ'ব বুলি জনাইছে মানে আগতকৈ তেওঁলোকৰ দৰমহা বৃদ্ধি পাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ওয়েষ্ট বেংগলৰ পৰা ওয়েষ্ট বেংগলত বৰ্তমান সময়ত এখন বিল পাছ কৰা হৈছে স্মাৰ্ট মিটাৰৰ ওপৰত আমাৰ অসমত যেনেকৈ নেকি বৰ্তমান স্মাৰ্ট মিটাৰ লগাই থকা হৈছে ঠিক তেনেকৈ ওয়েষ্ট বেংগলত স্মাৰ্ট মিটাৰ লগাবৰ বাবে এখন বিল পাছ কৰা হৈছিল যাতে সকলোৱে বাধ্যতামূলকভাৱে স্মাৰ্ট মিটাৰ লগায় কিন্তু সেই বিলখনৰ বিৰোধিতা কৰে বিজেপি পাৰ্টিয়ে কয় ওয়েষ্ট বেংগলত লগোৱা স্মাৰ্ট মিটাৰসমূহ বেয়া এই মানুহক ক্ষতি কৰিব পাৰে আৰু সেইবাবে স্মাৰ্ট মিটাৰ লগোৱাৰ যি নেকি সিদ্ধান্ত তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু চৰকাৰে সিদ্ধান্ত ল'বলৈ বাধ্য হয় যে ওয়েষ্ট বেংগলত অস্থায়ীভাৱে মানে কিছু দিনলৈকে এই স্মাৰ্ট মিটাৰ লগোৱা যি সিদ্ধান্ত সেইটো স্থগিত ৰখা হৈছে ইয়াৰ ওপৰত এতিয়া চিন্তা চৰ্চা কৰোৱা হ'ব এখন কমিটি গঠন কৰিব হয়তো চাগে তেওঁলোকে এই সম্পৰ্কত আলাপ আলোচনা কৰিব তাৰ পাছত সিদ্ধান্ত ল'ব যে স্মাৰ্ট মিটাৰ লগোৱা বিষয়টো বাধ্যতামূলক কৰিব নে নকৰে কিন্তু তাৰ পৰিৱৰ্তে সেই একেটা পাৰ্টিৰে অন্য এটা সিদ্ধান্ত দেখিবলৈ পোৱা গৈছে আমাৰ অসমত স্মাৰ্ট মিটাৰ লগাবৰ বাবে যুঁজা চলাইছে বিজেপি পাৰ্টিয়ে ওয়েষ্ট বেংগলত স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰিছে আকৌ সেই একেটা পাৰ্টিয়ে কিন্তু অসমত স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে যুঁজা চলাইছে যিটো স্মাৰ্ট মিটাৰ ওয়েষ্ট বেংগলত বেয়া বুলি কৈছে সেই একেটা স্মাৰ্ট মিটাৰকে কিন্তু আমাৰ অসমত ভাল বুলি উল্লেখ কৰিছে এতিয়া কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেন্ট সেকশনত লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ এটা লক্ষ্য আছিল মেক ইন ইণ্ডিয়া মানে আমাৰ ভাৰতবৰ্ষত ব্যৱহাৰ হোৱা প্ৰায়বিলাক সামগ্ৰী ভাৰততে নিৰ্মাণ হ'ব আৰু ভাৰতৰ মানুহে ব্যৱহাৰ কৰাৰ উপৰিও ভাৰতৰ পৰা বিভিন্ন দেশলৈ সেইবিলাক বিক্ৰী কৰিবৰ কাৰণে স্থানান্তৰ কৰা হ'ব কিন্তু ৰাহুল গান্ধীয়ে এটা অভিযোগ আনিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত ৰাহুল গান্ধীয়ে কৈছে 2014 চনৰ তুলনাত বৰ্তমান সময়ত প্ৰায় 14% হ্ৰাস পাইছে আমাৰ ভাৰতত নিৰ্মাণ হোৱা সামগ্ৰীৰ সংখ্যা মানে যিজন প্ৰধানমন্ত্ৰীয়ে কৈছিলে মেক ইন ইণ্ডিয়াৰ দ্বাৰা আমাৰ ভাৰতবৰ্ষত বস্তুৰ মেনুফেকচাৰিং বৃদ্ধি কৰিব কিন্তু সেই চৰকাৰখনে বিফল হৈছে 2014 চনতকৈও কমকৈ 14% কমকৈ উৎপাদন হৈছে ভাৰতীয় সামগ্ৰী মানে আগতে মেক ইন ইণ্ডিয়া নাছিলে যদিও আগতে অধিক উৎপাদন হৈছিলে ভাৰতীয় সামগ্ৰী কিন্তু এতিয়া তাতকৈ কম উৎপাদন হৈছে মানে কংগ্ৰেছৰ তুলনাত এতিয়া কম উৎপাদন হৈছে ভাৰতীয় সামগ্ৰী আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে চাৰিওফালে কেৱল মূল্য বৃদ্ধি প্ৰত্যেকটো বস্তুতেই দাম বৃদ্ধি পাইছে সামান্য এটা গজালৰ পৰা ধৰি ডাঙৰ বস্তু পৰ্যন্ত আনকি মোবাইল পৰ্যন্ত বৰ্তমান সময়ত দাম বৃদ্ধি পাইছে খাদ্যবস্তুৰ কথাটো নকওঁৱে খাদ্যবস্তু অতিমাত্ৰা দাম বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছো কাৰণ খাদ্যবস্তু যেনে আপোনাৰ শাকপাচলি কিবা কিবি হাঁহ পাৰ ছাগলী এইবিলাকৰ কোনো ধৰণৰ এমআৰপি নাথাকে ফিক্স ৰেট নাথাকে মানে ম্যাক্সিমাম ৰিটেল প্ৰাইচ নাথাকে যাৰ বাবে নেকি ব্যৱসায়ী প্ৰতিষ্ঠানসমূহে নিজ ইচ্ছা অনুসৰি সেই বস্তুবিলাকৰ ওপৰত দাম লয় এটা এটা ৰিপৰ্ট ওলাইছে আমাৰ ভাৰতবৰ্ষত যে আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 4.7% পৰিয়ালে বহন কৰিব নোৱাৰে দিনে দুবাৰকৈ আমিষ আহাৰৰ খৰচ মানে আমাৰ ভাৰতবৰ্ষত প্ৰায় 4.7% মানুহে দৈনিক দুবাৰকৈ আপোনাৰ আমিষ খানা খাব নোৱাৰে ইমানেই বেয়া অৱস্থা প্ৰায় 4.7% মানুহে দিনে দুবাৰকৈ আমিষ খানা খাব নোৱাৰে
বাকীবিলাকতো বাদেই মানে 4% মানুহেও ভালকে নিতৌ দুবাৰকৈ মাংসৰে ভাত খাব নোৱাৰে এয়াই হৈছে আমাৰ ভাৰতবৰ্ষৰ পৰিস্থিতি এয়া একমাত্ৰ হৈছে মূল্যবৃদ্ধিৰ বাবে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে মন্ত্ৰীৰ পত্নীয়ে লাভ কৰিছে 50 লাখ টকাৰ ৰাজ সাহায্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পত্নীয়ে অসম চৰকাৰৰ পৰা ৰাজ সাহায্য লাভ কৰিছে এটকা দুটকাৰ নহয় 50 লাখ টকাৰ এই সম্পৰ্কত যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক সোধা হ'ল তেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে ভালহে পাব লাগে আপোনালোকে গড় হত্যা নকৰি চৰকাৰৰ পৰা ৰাজ সাহায্য লৈ বিজনেছ কৰি খাব বিচাৰিছে আপোনালোকে সেইটোত ভাল পাবহে লাগে কংগ্ৰেছৰ দিনত দুৰ্নীতি কৰিছিলে বিজেপিৰ দিনত এতিয়া কাম কৰি খাব বিচাৰিছে তেখেত আজি এজন মন্ত্ৰী হৈ আছে কালিলৈ হয়তো তেখেত এজন মন্ত্ৰী নহবও পাৰে তো কালিলৈ তেখেতে কি কৰি চলিব তো সেইবাবে তেখেতে ৰাজ সাহায্য লৈ ব্যৱসায় আৰম্ভ কৰিছে আৰু সেইটোত আমি ভালহে পাব লাগে যিটো সময়ত নেকি 2 লাখ টকাতকৈ অধিক বাৰ্ষিক আয় হলে এটা ফ্যামিলিয়ে ৰেশন কাৰ্ড নাপায় এটা ফ্যামিলিয়ে চৰকাৰী ঘৰ নাপায় এটা ফ্যামিলিয়ে অৰুণোদয় আঁচনিৰ পইচা নাপায় মানে তেওঁলোকক চৰকাৰী আঁচনিৰ সুবিধা দিয়া নাযায় তো তেনে অৱস্থাত কোটি কোটি টকাৰ মালিক হোৱাৰ পাছতো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰে এয়া কেনে ধৰণৰ নীতি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ তো এই সম্পৰ্কত মীৰা ঠাকুৰীয়াই কৈছে যে অসমৰ মুখ্যমন্ত্ৰীৰ চকীখন কোনো প্ৰাইভেট কোম্পানীৰ সিও বা মেনেজিং ডাইৰেক্টৰৰ চকী নহয় হেহে মুখ্যমন্ত্ৰীয়ে অসমৰ 3,56 লাখ জনসাধাৰণৰ প্ৰতিনিধি হিচাপে কথা কোৱাটো দৰকাৰ মানে যুক্তিসংগত কথা ক'ব লাগে বুলি জনাইছে আৰু এইটোত কিন্তু এগ্ৰি কৰিছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰায়বিলাক কামৰ গুণগান মই আপোনালোকক কৈ থাকো কিন্তু এইটোত কিন্তু মুঠেও সাপোৰ্ট নকৰো কাৰণ ভাবক সেই টকাটো যদি জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ পৰিৱৰ্তে এজন আমাৰ অসমৰ ব্যৱসায় কৰা লৰাক দিলেহেঁতেন সেই যুৱকজনে অন্তত নিজেতো স্বাৱলম্বী হ'লহেঁতেনে তাৰ লগে লগে আন 10 জনকো চাকৰি দিব পাৰিলেহেঁতেন এতিয়া দুজনকৈ মন্ত্ৰীৰ পত্নীয়ে সেই আঁচনিৰ সুবিধা লাভ কৰিছে বাৰু যি কি নহওক এই সম্পৰ্কত ভূপেন বৰাই প্ৰতিক্ৰিয়া কৰি কয় যে যিসকল কৰ্মচাৰী কৰ্মহীন হৈছে তেওঁলোকৰ ঘৰখন পিছে কেনেকৈ চলিব মুখ্যমন্ত্ৰীৰ এই যুক্তিত তেখেতে কৈছে অসমৰ লাখ লাখ কৰ্মচাৰীয়ে OPS বিচাৰি আছে কাৰণ আজি চাকৰি আছে কালিলৈ নাই গতিকে মুখ্যমন্ত্ৰী গৰাকীয়ে কেতিয়া ভাবিব সেই কৰ্মচাৰী সকলৰ বিষয়ে এইটো কিন্তু এটা ভাবিবলগীয়া কথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে য'ত নেকি কোটি টকীয়া মালিক জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ বিষয়ে তেনেকৈ ভাবিছে তেন্তে সৰ্বসাধাৰণ চাকৰি এটা কৰি খোৱা মানুহবিলাকৰ বিষয়ে কিয় নাভাবে তেওঁলোকক OPS ঘূৰাই দিয়াৰ কথা কিয় চিন্তা নকৰে কাৰণ তেওঁলোকৰ আজি চাকৰি আছে কালিলৈ তেওঁলোকৰ চাকৰি নাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আজি মন্ত্ৰী হৈ আছে কালিলৈ তেখেত এজন MLA হৈ থাকিব তাত তেখেতে বিন্দাস চলি গৈ থাকিব তেখেতে চলি যাব তেখেতে সম্পত্তি বনাই ললে কিন্তু সেই চাকৰিয়াল সকল কৰ পৰা চলিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওচৰত এই প্ৰশ্নৰ উত্তৰ আছেনে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এয়াৰ ইণ্ডিয়াৰ ওপৰত তো আহমেদাবাদত যেটো নেকি ঘটনা হৈ গৈছিলে ঘটনাটোৰ পাছৰে পৰা এয়াৰ ইণ্ডিয়াৰ কেবাখনো বিমান বাতিল কৰা হয় কেবাটাও যান্ত্ৰিক বিজুতিৰ বাবে এতিয়া খবৰ ওলাইছে এয়াৰ ইণ্ডিয়াই প্ৰায় 26খনকৈ বিমান এতিয়া মেৰামতিৰ বাবে পঠাইছে বুলি জনাইছে এতিয়া হয়তো এয়াৰ ইণ্ডিয়াৰ গা লৰিছে কাৰণ এয়াৰ ইণ্ডিয়াৰ বৰ্তমান সময়ত যথেষ্ট পৰিমাণৰ ফ্লাইটৰ হ্ৰাস পাইছে এই কাৰণে কাৰণ মানুহে ভয় কৰিছে এয়াৰ ইণ্ডিয়া ট্ৰেভেল কৰিবৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম কেবিনেটে লোৱা সিদ্ধান্তৰ ওপৰত 7 নম্বৰটো সিদ্ধান্ত ওলাইছে আমাৰ অসমৰ যিসকল নেকি নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষক আছিল তেওঁলোকৰ এতিয়া প্ৰথম বাৰ্ষিক বেতন বৃদ্ধি কৰিবৰ কাৰণে কেবিনেটে অনুমোদন জনাইছে 2025 চনৰ জুলাই মাহত প্ৰদান কৰা হ'ব এই ধন যাৰ ফলত নেকি প্ৰায় 26,000ৰো অধিক শিক্ষক উপকৃত হ'ব বুলি জনাইছে তাৰ পাছতে বিদ্যুৎ সংৰক্ষণ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে প্ৰায় 40টা বিদ্যমান বিদ্যুৎ ট্ৰান্সফৰ্মাৰ উচ্চ ক্ষমতা সম্পন্ন কৰিব আৰু য'ত নেকি প্ৰায় 498 কোটি টকা অনুমোদন জনাইছে আমাৰ অসম কেবিনেটে তাৰ পাছতে অসমৰ বিকাশত উৎসাহ প্ৰদান কৰিবৰ কাৰণে প্ৰায় 3000 কোটি টকা ইনভেষ্ট কৰা হ'ব নৱীকৰণযোগ্য শক্তি সেউজ আন্তঃগাঁথনি আৰু ষ্টাৰ্টআপ এইবিলাকত নিয়োজিত কৰিব বুলি জনাইছে প্ৰায় 3000 কোটি টকা অসম চৰকাৰে
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ জুন মাহত প্ৰায় 3টা মাহৰ চাউল বিতৰণ কৰে অসম চৰকাৰে আমাৰ অসম চৰকাৰে এইবাৰ জুন জুলাই আগষ্ট এই 3টা মাহৰ চাউল একেলগতে ৰেচন কাৰ্ডধাৰী হিতাধিকাৰীসকলক প্ৰদান কৰে আপোনালোকে বাৰু লাভ কৰিলে নে 1 তাৰিখৰ পৰা 20 তাৰিখলৈ প্ৰদান কৰা হৈছিল এইবাৰ সৰ্বমুঠ আমাৰ অসমত প্ৰায় 4,05,719 মেট্ৰিক টন চাউল প্ৰদান কৰে বুলি জনাইছে প্ৰায় 2 কোটিৰো অধিক জনসাধাৰণে বা 2 কোটিৰো অধিক হিতাধিকাৰীয়ে এই চাউল লাভ কৰে প্ৰায় 70 লাখতকৈও অধিক পৰিয়ালে এই চাউল লাভ কৰে 3 মাহৰ একেলগতে চাউল লাভ কৰে বুলি জনাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ যোৱাকালি গৈছিলে বিটিআৰ ভ্ৰমণ কৰিবৰ কাৰণে বিটিআৰৰ ভ্ৰমণৰ সময়ত তেখেতে চিৰাঙত ৰাহিল চৰকাৰ নামৰ এটা কণমানি শিশুক মাক দেউতাকক লগ পালে ৰাহিল চৰকাৰ অসুস্থ হৈ আছিলে তেখেতৰ উচ্চ চিকিৎসাৰ প্ৰয়োজন আছিলে আৰু ৰাহিল চৰকাৰক লগ পোৱাৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ততাতৈয়াকৈ নিৰ্দেশ দিয়ে যে সেই কণমানি শিশুটোক উচ্চ চিকিৎসা প্ৰদান কৰিব লাগে আৰু যাৰ বাবে নেকি মাক দেউতাকৰ নম্বৰ লৈ আহিছে আৰু আজি তেওঁলোকক চিকিৎসাৰ বাবে মেডিকেল লৈ যোৱা হ'ব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম কেবিনেটে লোৱা কেইটামান সিদ্ধান্তৰ ওপৰত অসম কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমৰ যিসকল নেকি অংগনবাদী কৰ্মীয়ে বিগত 10 বছৰ দিনে কাম কৰি আছে অবিৰতভাৱে কলা বিজ্ঞান বাণিজ্য অথবা ডিগ্ৰীধাৰী যিসকল নেকি অংগনবাদী কৰ্মী আছে তাৰে ভিতৰত প্ৰায় 50% অংগনবাদী কৰ্মীক এতিয়া সুপাৰভাইজাৰ পদলৈ উন্নত কৰা হ'ব বুলি জনাইছে তেওঁলোকক প্ৰমোশন দিয়া হ'ব বুলি জনাইছে আৰু বাকি থকা যিবিলাক নেকি অংগনবাদী কৰ্মীৰ পদ থাকিব তেওঁলোকক শীঘ্ৰেই নতুন নিযুক্তি প্ৰদান কৰা হ'ব বুলি জনাইছে ইয়াৰ পাছতে আপোন ঘৰ আৰু আপোন বাহনৰ সুবিধা আৰু কেইটামান সেক্টৰলৈ বৃদ্ধি কৰি দিছে যেনে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানক দিয়া হ'ব সমগ্ৰ শিক্ষা অসমক দিয়া হ'ব অসম শক্তি উৎপাদন নিগম লিমিটেডক এই সুবিধা দিয়া হ'ব অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক এই সুবিধা দিয়া হ'ব আসাম ইলেক্ট্ৰনিক গ্ৰিড কৰ্পোৰেচন লিমিটেডৰ কৰ্মচাৰীসকলক আপোন ঘৰ আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব বুলি জনাইছে তাৰ পাছতেই এতিয়াৰে পৰা যদি কোনো জীৱ-জন্তুৰ আক্ৰমণত কোনো লোকৰ ক্ষয়ক্ষতি হয় তেনেহলে 4 লাখ টকাৰ পৰা 5 লাখ টকা 5 লাখ টকাৰ ক্ষতিপূৰণ দিব অসম চৰকাৰে যদি শস্যৰ ক্ষতিপূৰণ কৰে প্ৰতি হেক্টৰ ভূমিত 7,500 টকাৰ পৰা 8,000 টকালৈ দিয়া হ'ব বুলি জনাইছে মানে কোনো যদি জীৱ-জন্তুৰ ফলত শস্যৰ ক্ষয়ক্ষতি হয় তেনেহলে পোনপটীয়াকৈ তেওঁলোকক অসম চৰকাৰৰ ফালৰ পৰা এতিয়া 7,500 টকাৰ পৰা 8,000 টকা দিয়া হ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে বহিৰাজ্যৰ এজন যুৱকৰ মানসিক প্ৰেছাৰত পৰি লখিমপুৰৰ এজন যুৱকে আত্মহত্যাৰ দৰে এটা চৰম পন্থা অৱলম্বন কৰে তো লখিমপুৰৰ যুৱকজনৰ মাক দেউতাকে দিয়া এজাহাৰৰ ভিত্তিত খবৰ ওলাইছে লখিমপুৰৰ এজন যুৱকৰ সৈতে মিলি বাহিৰৰ কোনোবা এজন যুৱকে গুৱাহাটীত এটা ইনষ্টিটিউটৰ জন্ম দিছিলে যিটো ইনষ্টিটিউটৰ নাম হৈছে এফিনিটি গ্ৰুপ অফ ইনষ্টিটিউচন তো এই ইনষ্টিটিউচনৰ দুজন পাৰ্টনাৰ আছিলে এজন হৈ গ'ল বহিৰাগত এজন হৈ গ'ল লখিমপুৰৰ যুৱক তো লখিমপুৰৰ যুৱকজনক সম্পূৰ্ণ শেয়াৰ বিক্ৰী কৰিব বিচাৰিছিলে বহিৰাগত যুৱকজনে আৰু যাৰ বাবে নেকি প্ৰায় 31 লাখ টকা আগধন লৈছিলে লখিমপুৰৰ যুৱকজনৰ পৰা অনা অসমীয়া যুৱকজনে আৰু বাকি প্ৰায় 60 লাখ টকা দিবলৈ বাকি আছিলে অনা অসমীয়া যুৱকজনক আৰু অনা অসমীয়া যুৱকজনে দিনে নিখাই প্ৰেছাৰ দিছিলে লখিমপুৰৰ যুৱকজনক আনকি লখিমপুৰৰ ঘৰলৈ আহিও হেঁচা প্ৰয়োগ কৰে তেখেতলোকে ভয় ভাবুকি দেখুৱাই যে নহলে কোম্পানীটো বেলেগক বিক্ৰী কৰি দিম আৰু তাৰ পাছতে এতিয়া চৰম পন্থা অৱলম্বন কৰিছে লখিমপুৰৰ যুৱকজনে আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে বিজেপি পাৰ্টিৰ ওপৰত বিৰাটেই এটা ভাল খবৰ ওলাইছে বিজেপিক যিসকলে সাপোৰ্ট কৰে তেওঁলোকে খবৰটো ভাল পাব তো বিজেপিৰ প্ৰাথমিক পৰ্যায়ৰ সদস্যৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে তো এতিয়া প্ৰায় 14 কোটি অতিক্ৰম কৰিছে বিজেপিৰ প্ৰাথমিক সদস্যৰ সংখ্যা
দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক BL সন্তোষে তেখেতৰ সামাজিক মাধ্যমত এয়া পোষ্ট কৰিছে তো আপুনি যদি বিজেপিক ভাল পায় বিজেপিক সাপোৰ্ট কৰে লাইক এটা কৰি থৈ যাব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম